জীৱনত কাকোৱেই বেছিকৈ ভাল বেয়া বুজাবলৈ নাযাব, নহ'লে আপুনিয়ে বেয়া হৈ যাব। বৰঞ্চ তেওঁৰ কথা বাদ দিয়ক। তেওঁ যেতিয়া ঠগ খাব বা বিপদত পৰিব, তেতিয়া তেওঁ নিজেই আপোনাৰ মূল্য বুজি উঠিব। কিছুমান বস্তু কেতিয়াও পুৰণি নহয়, ঠিক তেনেদৰে কিছুমান মানুহো কেতিয়াও পুৰণি নহয়। সদায় তেওঁক লৈ সুখী থাকিবলৈ শিকা, যিজনে তোমাক পাই অন্য কাকোৱেই আৰু নিবিচাৰে। জীৱনত সদায় তুমি তেওঁকেই বিশ্বাস কৰিবা, যিজনে তোমাৰ পৰা কোনো ক্ষতিপূৰণ নিবিচাৰে। জীৱনত এনেকুৱা কিছুমান কষ্ট থাকে, যিবোৰ সহজতে কাকোৱেই ক'ব পৰা নাযায়। জীৱনত নিজৰ মূল্য বুজিবলৈ শিকা, নহ'লে মানুহে তোমাক ব্যৱহাৰ কৰি পেলাই দিব। সকলো মানুহ একেধৰণৰ নহয়। কিছুমান মানুহ কাষত থাকিও আপোন নহয়, আৰু কিছুমান মানুহ দূৰত থাকিও পৰ নহয়। চৰিত্ৰৱান স্বামী এজনী নাৰীৰ অলংকাৰ, আৰু দায়িত্বৱান স্ত্ৰী এজন স্বামীৰ অহংকাৰ। কোনো এটা সম্পৰ্ক অটুট ৰখা দুয়োজনৰে দায়িত্ব হোৱা উচিত। সেই সম্পৰ্কটো কেতিয়াও নাভাঙে, যিটো সম্পৰ্ক অটুট ৰাখিবলৈ দুয়োজনে সমানেই চেষ্টা কৰি যায়। যিমানেই উপকাৰ কৰক মানুহে এদিন পাহৰিয়ে যাব, কিন্তু ভুলতো যদি কিছু ক্ষতি কৰি পায়, তেনেহ'লে গোটেই জীৱন মনত ৰাখিব। যিমান দিনলৈকে আপুনি মনে মনে সকলো সহ্য কৰি যাব, সিমান দিনলৈকে আপুনি ভাল। কিন্তু যিদিনা সহ্য নহয় মুখ খুলিব, খং দেখাব, সেইদিনাই আপুনি অসভ্য হৈ যাব। কাৰোৰে লগত নিয়মিত কথা পতাৰ অভ্যাস নকৰিব। তেওঁ যদি কথা পতা বন্ধ কৰি দিয়ে, আপোনাৰ উশাহ নিশাহ বন্ধ হৈ যাব। যিজন ব্যক্তিক সঁচাকৈ ভাল পোৱা যায়, তেওঁ হাজাৰ অপমান হাজাৰ আঘাত কৰিলেও তেওঁক কেতিয়াও পাহৰিবলৈ পৰা নাযায়। জীয়াই থাকোঁতে মূল্যায়ন নহয়, কিন্তু মৰি যোৱাৰ পিছত মূল্যায়নৰ অভাৱ নহয়। মৰি যোৱাৰ পিছত মানুহে কয়, 1 নম্বৰ মানুহজন বহুত ভাল আছিল, 2 নম্বৰ তেওঁৰ দৰে মানুহ আৰু নাই, 3 নম্বৰ তেওঁৰ মৃত্যুৰ অপূৰণীয় ক্ষতি হৈ থাকিব। সদায় এই 3টা বস্তুৰ ওপৰত ভৰসা কৰা উচিত নহয়। 1 নম্বৰ নদীৰ কাষৰ ঘৰ বাৰী, 2 নম্বৰ ব্ৰেক নথকা গাড়ী, 3 নম্বৰ ঘৰ এৰি দিয়া নাৰী। কিছুমান মানুহক আপোন কৰিবলৈ গৈ আমি দুখক আপোন কৰি লওঁ। জীৱনত যদিহে কিবা হ'বলৈ বিচৰা, তেনেহ'লে খেলুৱৈ হোৱা। যিয়ে গ'ল দিয়াৰ আগতে দৌৰে, ৰেফাৰী নহ'বা, যিয়ে আনৰ ভুল ধৰাৰ বাবে দৌৰে। জীৱনত এই 3টা বস্তু মাত্ৰ এবাৰেই আহে। 1 নম্বৰ মা দেউতা, 2 নম্বৰ সৌন্দৰ্য, 3 নম্বৰ যৌৱন। মানুহৰ বেয়া অভ্যাসবোৰৰ ভিতৰত অন্যতম হ'ল, মানুহে কিবা পোৱাৰ বাবে অপেক্ষা কৰিবলৈ নাজানে, আৰু কিবা পালে তাৰ মূল্যাংকন কৰিবলৈ নাজানে। যদিহে কাৰোৰে মাজত ভুল ত্ৰুটি দেখি পোৱা, তেনেহ'লে তেওঁৰ লগত কথা পাতা। আৰু যদিহে সকলোৰে মাজত ভুল ত্ৰুটি দেখি পোৱা, তেনেহ'লে নিজৰ লগত কথা পাতা। পৃথিৱীত সকলোবোৰ মচি পেলাবলৈ ডিলিট বটন থাকিলেও, মানুহৰ দুখ কষ্ট মচি পেলোৱা ডিলিট বটন আজিও আৱিষ্কাৰ হোৱা নাই। পৃথিৱীত মানসিক শান্তিতকৈ ডাঙৰ আৰু একোৱেই নাই। য'ত এইটো পাব, তালৈকে গুচি যাব। পিছলৈ ঘূৰি চোৱাৰ কোনো দৰকাৰ নাই, পিছত একোৱেই নাই। মানুহৰ মনটো বহুত অদ্ভুত। কোনোবাই কান্দে অলপমান সুখৰ আশাত, আৰু কোনোবাই অজস্ৰ সুখ পায়ো হেৰুৱাই পেলায় নিজৰ অৱহেলাত। কাছেই হওক বা শিলগুটি, যিদৰে আঘাত কৰিলে ভাঙি যায়, মানুহৰ দুৰ্বলতাত কথাৰ আঘাত কৰিলে তেওঁৰ মন ভাঙি চুৰমাৰ হৈ যায়। সেয়েহে নিজৰ দুৰ্বলতা কেতিয়াও আনৰ আগত প্ৰকাশ কৰাটো উচিত নহয়। বেয়া সময়বোৰে প্ৰচুৰ কষ্ট দিলেও বেয়া সময়বোৰে আমাক মানুহ চিনিবলৈ শিকায়, আমাক শক্তিশালী কৰি তোলে। সেয়েহে এই বেয়া সময়বোৰৰ প্ৰতি সদায় কৃতজ্ঞতা জনোৱা উচিত। অৰ্থত সুখ নাহে, সুখ আহে কৰ্মত। এই কথা লিখা আছে সকলোৰেই ধৰ্মত। সৎ পথৰ অৰ্থ সৎ পথত যায়, ঠিক তেনেকৈ অসৎ পথৰ অৰ্থ সদায় অসৎ পথতেই যায়। যদিহে কোনোবাই আপোনাক বাৰে বাৰে ক্ষমা কৰি দিয়ে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ অকৰা। ইয়াৰ অৰ্থ এইটো যে তেওঁ আপোনাক হেৰুৱাবলৈ নিবিচাৰে। নেগেটিভ মাইণ্ডৰ মানুহৰ পৰা নিজকে দূৰত ৰাখা, কাৰণ এওঁলোকৰ সকলোতেই সমস্যা জড়িত থাকে। নিৰ্দিষ্ট এটা সময়ৰ পিছত আপুনি ভালকৈ বুজি পাব, বহুতেই কেৱল আপোনাক ব্যৱহাৰ কৰিছে, কেতিয়াও ভাল পোৱা নাই। এই 3 ধৰণৰ মানুহে আপোনাক সদায় সঁচা কথা ক'ব। 1 নম্বৰ সৰু ল'ৰা, 2 নম্বৰ নিচাসক্ত মানুহ, 3 নম্বৰ খঙাল ব্যক্তি। সত্য কথা ক'বলৈ ভয় নকৰিব। সামান্য কিছু ভুল বুজাবুজি হ'লেও সৰ্বশেষত সত্য কথাটোৰেই কিন্তু জয় হয়। এজনৰ পৰা যেতিয়া অৱহেলাৰ মাত্ৰাটো বাঢ়ি যায়, তেতিয়া আনজনৰ ভালপোৱা কিন্তু ক্লান্ত হৈ পৰে। কল্পনাৰ জগতখন ইমানেই সুন্দৰ যে তেতিয়া আৰু বাস্তৱ জীৱনটো ভাল নলগা হৈ পৰে। যিজন শত্ৰুৱে আপোনাক আক্ৰমণ কৰিছে, তেওঁক ভয় নকৰিব। কিন্তু যিজন বন্ধু আপোনাৰ লগত চালাকি কৰিছে, তেওঁৰ পৰাহে সাৱধানে থাকক। এইখন পৃথিৱীত দেউতাতকৈ দায়িত্বৱান আৰু কোনো পুৰুষেই নাই।
আৰু মাতকৈ যত্নৱান নাৰী এইখন পৃথিৱীত আৰু নাই। যিখিনি ঠাইত আপোনাৰ কোনো সন্মান নাথাকে, হাজাৰ কষ্ট হ'লেও তাৰ পৰা আঁতৰি অহাটোৱেই উচিত। অধিকাৰ যেতিয়া বিচ্ছেদৰ কাৰণ হৈ পৰে, তেতিয়া অধিকাৰ নেদেখুৱাটোৱেই বোধ হয় ভাল। মৰি যোৱা মানুহক পাহৰি যোৱাটো সহজ হৈ পৰে, কিন্তু এৰি যোৱা মানুহজনক পাহৰি যোৱাটো খুবেই কঠিন হৈ পৰে। অনুশোচনাই বেয়া কামক বিলুপ্ত কৰে আৰু অহংকাৰে ভাল কামক ধ্বংস কৰে। অপৰাধ নকৰাকৈ যেতিয়া অপৰাধী হৈ যাব, তেতিয়া মনে মনে থকাটো সকলোতকৈ ভাল, কাৰণ চিঞৰ বাখৰ কৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ পৰা নাযায়। ল'ৰাজনক বিয়া কৰিবা তাৰ ভৱিষ্যতটো দেখি, আৰু ছোৱালীজনীক বিয়া কৰিবা তাইৰ অতীত আৰু পৰিয়ালটোক দেখি। এজন ভাল মানুহ হৈ দেখুৱাটো সহজ, কিন্তু প্ৰকৃত ভাল এজন মানুহ হোৱাটো খুবেই কঠিন। আমাৰ স্মৃতি শক্তিটো কি অদ্ভুত। যিটো পাহৰি যাব বিচাৰোঁ সেইটো পাহৰিবলৈ নোৱাৰোঁ, আৰু যিটো মনত ৰাখিবলৈ বিচাৰোঁ সেইটোকে পাহৰি থাকোঁ। মাজে মাজে এইটো জানিবলৈ বহুত দূৰলৈকে যাব লগা হয় যে আচলতে কোন আমাৰ ওচৰত আছে। মিছলীয়া মানুহক কোনেও বিশ্বাস নকৰে, যেতিয়া নেকি তেওঁ কিবা এটা সঁচা কথা ক'লেও। সহজতে পাই যোৱা কিবা এটা বহু বেছি দিনলৈকে নাথাকে, আৰু যিটো বেছি দিনলৈকে থাকে সেইটো সহজতে পোৱা নাযায়। তেতিয়ালৈকে আপুনি অৰ্থ উপাৰ্জন কৰক, যেতিয়া পৰ্যন্ত আপোনাৰ বেংক বেলেঞ্চ দেখাত আপোনাৰ ফোন নাম্বাৰৰ দৰে নালাগে। এজনী স্ত্ৰীক গোটেই পৰিয়ালটোৰ ছাপোৰ্টৰ প্ৰয়োজন নপৰে, একমাত্ৰ তাইৰ স্বামীৰ ছাপোৰ্টেই তাইৰ বাবে যথেষ্ট। ল'ৰাটোৰ চৰকাৰী চাকৰি আছে বুলি নাচি নাচি ছোৱালীজনীক বিয়া দি নিদিব। তেওঁ মানুহ নে পশু আগতে সেইটো চাই ল'ব, কাৰণ দেখাত মানুহ হ'লেই নহ'ব, তেওঁৰ ভিতৰত মনুষ্যত্ববোধো থাকিব লাগিব। নিজৰ ব্যক্তিগত গোপন কথাবোৰ কাকোৱেই কেতিয়াও নক'ব, কাৰণ যেতিয়া তেওঁৰ লগত আপোনাৰ কিবা এটা বিবাদ হ'ব, তেতিয়া তেওঁ সেইবোৰ কথা কৈ আপোনাক ক্ষত বিক্ষত কৰিব। বৰ্তমান সময়ত সকলো বস্তুৰেই দাম বাঢ়িছে, কিন্তু বিশ্বাস আৰু ভালপোৱাৰ দাম আজিও কোনোৱেই দিবলৈ নিবিচাৰে। জীৱনত আপুনি যিমানেই ভাল কাম নকৰক কিয়, সকলোৱে এদিন পাহৰি যাব, কিন্তু ভুলতো যদি এটা বেয়া কাম কৰে সেইটো আপোনাৰ বাবে ৰেকৰ্ড হৈ থাকি যাব। এটা কুকুৰক 3 দিন খোৱা কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব, কিন্তু এজন মানুহক 3 বছৰ খোৱালেও সেই মানুহজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে 3 দিনতে আপোনাক পাহৰি যাব। যদিহে মনটো বহুত বেয়া লাগিছে, নিজকে অসহায় অনুভৱ হৈছে, তেনেহ'লে শুনক, আপোনাৰ ভাল লাগি যাব। মূৰৰ ওপৰত আপোনাৰ ছাল আছে, শৰীৰত আপোনাৰ কাপোৰ আছে, দুবেলা খাবলৈ পাইছে, ৰাতি শুবলৈও ঠাই আছে, তেনেহ'লে বুজিব গোটেই পৃথিৱীখনৰ ৭৫% মানুহতকৈ আপুনি ধনী ব্যক্তি। পকেটত যদি কিছু টকা আছে, আপুনি আপোনাৰ পচন্দৰ মতে কিবা এটা কিনিব পাৰে, য'ত ইচ্ছা যাব পাৰে, তেনেহ'লে বুজিব গোটেই পৃথিৱীৰ 20% মানুহৰ মাজত আপুনিও এজন। দৰকাৰ হ'লে অকলেই থাকক, তথাপিও গাখীৰ খুৱাই সাপ পোহাটো বন্ধ কৰক। এইখন পৃথিৱীৰ সকলোতকৈ সস্তীয়াই হৈছে পৰামৰ্শ, যিটো এজনৰ পৰা বিচাৰিলে 10জনে দিব, আৰু সকলোতকৈ দামী হৈছে সহায়, যিটো 10জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰা পাব। যিজনে আপোনাৰ ওচৰত আহি আনৰ নিন্দা কৰিব, তেওঁ আনৰ ওচৰত গৈ আপোনাৰো নিন্দা কৰিব, ইয়াত কোনো সন্দেহ নাই। সেয়েহে এনেকুৱা মানুহৰ পৰা নিজকে যিমান পাৰে দূৰত ৰাখিবলৈ চেষ্টা কৰি যাওক। জাহাজৰ চাৰিওফালে পানী থাকে, কিন্তু জাহাজখন ডুবি নাযায়। যেতিয়া পানী জাহাজৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়াহে জাহাজখন ডুবি যায়। ঠিক সেইদৰে মানুহৰ চাৰিওফালে বেয়া মানুহবোৰে যিমানেই সমালোচনা নকৰক কিয়, একো ক্ষতি নহয় আপোনাৰ। কিন্তু যেতিয়া আপুনি বেয়া মানুহক আপোনাৰ জীৱনৰ অংশ কৰি ল'ব, তেতিয়া তেওঁলোকে আপোনাক লাহে লাহে ধ্বংস কৰি দিব। সেয়েহে নিজকে বেয়া মানুহৰ পৰা যিমান দূৰত ৰাখিব সিমানেই ভালকৈ থাকিবলৈ পাৰিব। যদিহে আপুনি কাৰোবাক ভাল পায় তেন্তে তেওঁক মুক্তি দিয়ক। যদি তেওঁ ঘূৰি আহে তেন্তে তেওঁ আপোনাৰ, আৰু যদি ঘূৰি নাহে তেন্তে তেওঁ কেতিয়াও আপোনাৰ নাছিল আৰু কেতিয়াও আপোনাৰ নহ'ব। এবছৰৰ মূল্য তেওঁ সোধক যিজনে পৰীক্ষাত ফেইল কৰিছে, 1 মাহৰ মূল্য তেওঁ সোধক যিজনে এমাহৰ দৰমহা পোৱা নাই, এসপ্তাহৰ মূল্য তেওঁ সোধক যিজনে গোটেই সপ্তাহটো হস্পিটেলত আছে, এদিনৰ মূল্য তেওঁ সোধক যিজনে গোটেই দিনটো ভোকত আছে, 1 ঘণ্টাৰ মূল্য তেওঁ সোধক যিজনে 1 ঘণ্টা ধৰি কাৰোবাৰ বাবে অপেক্ষা কৰি আছে, 1 মিনিটৰ মূল্য তেওঁ সোধক যিজনে 1 মিনিটৰ বাবে ট্ৰেইনখন মিছ কৰিছে, 1 ছেকেণ্ডৰ মূল্য তেওঁ সোধক যিজনে দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিছে, 1 মিলিছেকেণ্ডৰ মূল্য হিমা দাস, মিলখা সিঙৰ দৰে ৰাণাৰক সোধক। আপুনি এটা মিলিছেকেণ্ডৰ মূল্য বুজি উঠিব। সকলো সময়তে ভাবি চিন্তি কথা ক'ব, কাৰণ কথা কোৱাৰ আগতে শব্দ আপোনাৰ গোলাম, কিন্তু কৈ দিয়াৰ পিছত আপুনি শব্দৰ গোলাম হৈ পৰিব। হয় আৰু নহয়, এই দুটা একেবাৰে পুৰণা আৰু সকলোতকৈ সৰু শব্দ।
কিন্তু এই শব্দ দুটা কওঁতেই সকলোতকৈ বেছি ভাবিবলগীয়া হয়। ৰাস্তাৰ কাষত ঘৰ থাকিলে তাৰ দাম বহুত হয়, ৰাস্তাৰ কাষত মাটি থাকিলে তাৰ দাম বহুত হয়, কিন্তু মানুহ ৰাস্তাত থাকিলে তাৰ কোনো দাম নাই। এজন মানুহ এই দুটা কাৰণত সকলোতকৈ বেছি সলনি হয় যেতিয়া তেওঁৰ জীৱনত কোনো এজন বিশেষ ব্যক্তি আহে বা তেওঁৰ জীৱনৰ পৰা সেই বিশেষ ব্যক্তিজন গুচি যায়। আপুনি এজন প্ৰকৃত মানুহ তেতিয়াই হ'ব যেতিয়া কাৰোবাৰ ক্ষতি কৰাৰ আগতে এবাৰ হ'লেও ভাবিব যে মই ভুল কৰিছোঁ। সেইজন ব্যক্তিৰ হাতখন এৰি নিদিব যাৰ সময় বেয়া চলি আছে, কিন্তু তেওঁৰ হাতখন এৰি দিয়ক যাৰ মানসিকতাটো বেয়া। জীৱনত কেতিয়াও অহংকাৰ নকৰিব, কাৰণ এইখন পৃথিৱীয়ে কাকোৱে ইয়াত থাকিবলৈ নিদিয়ে আৰু কাকোৱে ইয়াৰ পৰা একো লৈ যাবলৈও নিদিয়ে। মানুহে কথা কয় মুখত, কিন্তু বেথা লাগে বুকুত। কি অদ্ভুত নহয়নে বাৰু? আপোনাক সফল হ'ব লাগিবই তেওঁলোকৰ বাবে যিসকলে আপোনাক বিফল দেখিব বিচাৰে। যদিহে বাকী থকা জীৱনটো শান্তিত কটাবলৈ বিচাৰে, তেন্তে মানুহৰ কথাত কাণ নিদি নিজৰ মতে জীয়াই থাকিবলৈ শিকক। জ্ঞান দিয়া মানুহবিলাকে এইটো কয় যে মৰিলে টকা লগত নাযায়, কিন্তু তেওঁলোকে এইটো কথা নকয় টকা নাথাকিলে এইখন পৃথিৱীত টিকি থকা বা বাচি থকাটো কঠিন হৈ পৰে। মনটো বেয়া হ'লেও কাৰোৰে বাবে নিজৰ চকু পানী নেপেলাব, কাৰণ যাৰ বাবে আপুনি আপোনাৰ চকুৰ পানী পেলাব সেই মানুহজনে হয়তো আপোনাৰ কথা আনৰ আগত কৈ হাঁহিব। যিজনে হাঁহিব নোৱাৰে তেওঁৰ বাবে কান্দিবলৈ নাযাব। যিজনে এবাৰ এৰি গুচি যায় তেওঁক আৰু দ্বিতীয়বাৰ কাষত আহিবলৈ নিদিব। যিজনে মিছা কয় তেওঁক কেতিয়াও বিশ্বাস নকৰিব। জীৱনত যিয়েই নকৰে কিয় কাকো অতিৰিক্ত মূল্য দিবলৈ নাযাব, নহ'লে এটা সময়ত নিজকে আৰু বিচাৰি নাপাব। মানুহে প্ৰয়োজনীয়ৰ তুলনাত বেছি পালে সেইটোক হজম কৰিবলৈ নোৱাৰে। কষ্ট সকলো সময়তে লুকুৱাই ৰাখিব, কাৰণ যাক আপুনি বন্ধু বুলি ভাবি কৈ দিব তেওঁ আপোনাক দুৰ্বলতা ভাবি ঠগি থৈ যাব। আমাৰ জীৱনটো হ'ল এখন কিতাপৰ দৰে, যাৰ হাজাৰ হাজাৰ পৃষ্ঠা আপুনি এতিয়াও পঢ়া নাই। প্ৰকৃততে জীৱনৰ ৰাস্তাটো ইমানো সহজ নহয় যিমান সহজ বুলি ভবা হয়। আগুৱাই গ'লে বহুবাৰ উজুতি খাই ঘূৰি আহিবলগীয়া হয়। নিজৰ শূন্য পকেটটোলৈ যিজনে সন্তুষ্ট হয় তেওঁই সুখী ব্যক্তি, আৰু আনৰ পূৰ্ণ পকেট দেখি যিজনে অফচোচ কৰে তেওঁ সদায় দুখী এজন ব্যক্তি। যদিহে জীৱনত ধনী হ'বলৈ বিচাৰে তেনেহ'লে এই 7টা পৰিৱৰ্তন আপুনি আনিবই লাগিব। 1 নম্বৰ, নিজৰ জীৱনৰ নিৰ্দিষ্ট এটা গ'ল ছেট কৰক। 2 নম্বৰ, আপোনাৰ টকা পইচা সঠিকভাৱে মেনেজ কৰিবলৈ শিকক। 3 নম্বৰ, নিজকে ক্ৰমান্বয়ে উন্নত কৰিবলৈ শিকক। 4 নম্বৰ, নিজৰ সময় সঠিকভাৱে মেনেজমেণ্ট কৰিবলৈ শিকক। 5 নম্বৰ, আপোনাৰ ছেট কৰা গ'ল সকলো সময়তে ক্লিয়াৰ হোৱা উচিত। 6 নম্বৰ, সফল ব্যক্তিসকলৰ লগত উঠা বঢ়া কৰক। 7 নম্বৰ, ধনী ব্যক্তিসকলৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ শিকক। জীৱনৰ কিছুমান সিদ্ধান্ত বহুত কঠিন হয়, কিন্তু সেই সিদ্ধান্তবোৰেই এদিন সম্পূৰ্ণ জীৱনটোকে সলাই পেলায়। এবাৰ চাকৰিৰ ইণ্টাৰভিউত কোম্পানীৰ বছজনে এটা অদ্ভুত প্ৰশ্ন কৰে। সেই প্ৰশ্নটো শুনি প্ৰায় 200জন প্ৰাৰ্থীয়ে মনে মনে হৈ যায়। প্ৰশ্নটো আছিল, বাৰিষাৰ দিনত আপুনি আপোনাৰ গাড়ীখন ড্ৰাইভিং কৰি গৈ আছে। আপুনি এটা বাছ ষ্টেপ অতিক্ৰম কৰাৰ সময়ত দেখিলে তাত 3জন মানুহ ৰৈ আছে। প্ৰথমজন হ'ল এগৰাকী সুন্দৰী নাৰী যাক আপুনি মন প্ৰাণ দি ভাল পায় এবং গোটেই জীৱনটো তেওঁক কাষত পাবলৈ বিচাৰে। দ্বিতীয়জন হৈছে আপোনাৰ বহুত পুৰণি এজন বন্ধু যিজনে এবাৰ আপোনাৰ প্ৰাণটো ৰক্ষা কৰিছিল। আৰু তৃতীয়জন হৈছে এগৰাকী বৃদ্ধ মহিলা আৰু তেওঁক দেখাত বহুত অসুস্থ যেন লাগিছে, কিন্তু আপোনাৰ গাড়ীখনত কেৱল মাত্ৰ এজনকহে বহিব দিয়া সম্ভৱ। এনেকুৱা অৱস্থাত আপুনি কাক আপোনাৰ গাড়ীখনত বহিবলৈ ক'ব? বৃদ্ধাজনক, কাৰণ এইটো এটা নৈতিকতাৰ প্ৰশ্ন এবং তিনিওজনৰ ভিতৰত তেওঁৰ অৱস্থাটো আটাইতকৈ বেয়া। আপুনি আপোনাৰ বন্ধুজনকো উঠাব পাৰে, কাৰণ তেওঁ এবাৰ আপোনাৰ প্ৰাণটো ৰক্ষা কৰিছে, কিন্তু বৃদ্ধা আৰু বন্ধু দুয়োজনকে এতিয়া এৰি দিব লাগিব যদিহে আপুনি আপোনাৰ পচন্দৰ মানুহজনক হেৰুৱাব নিবিচাৰে। প্ৰায় 200জন প্ৰাৰ্থীক সেই একেটা প্ৰশ্নকে কৰা হৈছিল, কিন্তু তেওঁলোকৰ ভিতৰৰ এজনৰ উত্তৰটো আছিল সম্পূৰ্ণ পৃথক আৰু চাকৰিটো তেওঁকে দিয়া হৈছিল। আপোনালোকৰ এতিয়া জানিবলৈ মন নাযায়নে সেই ব্যতিক্ৰমী উত্তৰটো কি আছিল বাৰু? তেওঁ একেবাৰতে সহজভাৱে কথাটো কৈছিল, এনেকুৱা পৰিস্থিতিত মই গাড়ীৰ পৰা নামি পুৰণি বন্ধুজনক চাবিটো দি বৃদ্ধা মহিলাগৰাকীক চিকিৎসালয়ত এৰি দিবলৈ ক'লো হয়, আৰু প্ৰিয় মানুহজনৰ হাতত ধৰি ৰৈ থাকিলো হয় পৰৱৰ্তী বাছ নহা পৰ্যন্ত। এই উত্তৰটোৱে আচলতে সকলোৰে দৃষ্টিভংগী সলনি কৰি দিছিল, সকলোকে ভাবিবলৈ বাধ্য কৰিছিল যে ব্যতিক্ৰমী কিবা এটা চিন্তা কৰা। প্ৰত্যেকেই সফলতা আৰু জীৱনক সাৰ্থক কৰাৰ ক্ষমতা লৈয়ে জন্ম হয়, কিন্তু সকলোৱে সফল নহয়।
সদায় সফল তেওঁ হয় যিজনেই হৈছে ব্যতিক্ৰম। সেইবাবে সকলো সময়তে নিজকে ইউনিক কৰাৰ চেষ্টা কৰক। মনত ৰাখিব, এটা ফ্ৰেছ চিন্তাই আপোনাৰ জীৱনত পৰিৱৰ্তন আনিবলৈ পাৰে। বয়স 15ৰ পৰা 28 বছৰৰ ভিতৰত যিটো ভুলৰ বাবে মানুহৰ জীৱনত দুখ আহে, সেইটো হ'ল সময়ৰ সঠিক ব্যৱহাৰ নকৰা। মনত ৰাখিব, সময় হৈছে এজন মানুহৰ জীৱনৰ সকলোতকৈ মূল্যৱান সম্পদ। জীৱনত সফল হোৱাৰ এটাই ৰাস্তা আছে, আৰু সেইটো হ'ল সময়ৰ সঠিক মূল্য বুজা। আপুনি যিয়েই নকৰে কিয়, সময়ৰ সঠিক ব্যৱহাৰ নকৰিলে কোনোদিনেই সফল হ'ব নোৱাৰে। দূৰৰ পৰা মানুহজনক বহুত সুখী যেন লাগিলেও কাষত নোপোৱা পৰ্যন্ত বুজি পোৱা নাযায় মানুহজন কিমান সুখী। দুয়োখন হাত জোৰ কৰি একেলগে 10জন মানুহক মাৰিব পৰা নাযায়, কিন্তু দুয়োখন হাত জোৰ কৰি একেলগে 100জন মানুহৰ মনটো জয় কৰিবলৈ পৰা যায়। পৰিকল্পনা কৰি ঠগিব পৰা যায় সঁচা, কিন্তু পৰিকল্পনা কৰি কাকোৱে ভাল পাব পৰা নাযায়। যাৰ যোগ্যতা যিমান কম, আনক খুচৰাৰ দক্ষতাও তেওঁৰ সিমানটো বেছি। আপোনাৰ মনটো বেয়া হ'বই, বেয়া সময়ো আহিব, মানুহে কথাও শুনাব। তুমি ধৈৰ্য ধৰা, অপেক্ষা কৰা, পৰিশ্ৰম কৰি যোৱা, চাবা তুমি সফলতা নিশ্চয় পাবা। কোনোবাই এৰি থৈ গুচি গৈছে, তাৰ বাবে ভাঙি পৰাৰ কি আছে, কাৰণ চিৰদিন কোনেও কাষত নাথাকে। আত্মসন্মানতকৈ ডাঙৰ আৰু একোৱেই নাই। যিজনে তোমাক এবাৰৰ বাবেও হ'লেও সৰু কৰিছে, তেওঁক চিনি থোৱা আৰু তেওঁৰ পৰা দূৰত থাকা, কাৰণ সুযোগ পালে তেওঁ একেটা কাম বাৰে বাৰে কৰিব। মিছলীয়াসকলৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহ'বা, কাৰণ তেওঁলোকে তোমাক লৈ মানুহৰ আগত এনেকুৱা মিছা কথা ক'ব যিবোৰ তুমি কেতিয়াও কল্পনাই কৰিবলৈ নোৱাৰা। আঘাতত কোনেও নাকান্দে, মানুহে কান্দে ব্যথাত, তাতোকৈও বেছি কান্দে আপোন মানুহৰ কথাত। একেবাৰে সহজতে কাকোৱে বিশ্বাস নকৰিবা, কাৰণ বিশ্বাসৰ মূল্য সকলোৱে দিব নোৱাৰে, সেইটো সদায় মনত ৰাখিবা। এটা ৰাস্তাত কেইদিনমান অহা যোৱা কৰিলে সেই ৰাস্তাৰ ওখ চাপৰ খাল বামবোৰ চিনি পোৱা যায়, কিন্তু এজন মানুহৰ লগত বছৰ বছৰ কটালেও তেওঁক সম্পূৰ্ণৰূপে চিনি পোৱা নাযায়। প্ৰথমতে নিজৰ কেৰিয়াৰটো তৈয়াৰী কৰা, তাৰ পিছতহে প্ৰেম ভালপোৱাত সময় দিবা, কাৰণ আজিকালিৰ মানুহে তেওঁৰ লগতেই থকাটো বেছি পচন্দ কৰে, যাৰ এটা সুন্দৰ ভৱিষ্যত আছে। নীৰৱতা আৰু হাঁহি দুয়োটা বহুত শক্তিশালী, কাৰণ নীৰৱতাৰে বহুত ডাঙৰ ডাঙৰ সমস্যা এৰি অহা যায়, আৰু হাঁহিৰে বহুত সমস্যাৰ সমাধান কৰা যায়। কোনো অযোগ্য ব্যক্তিক কেতিয়াও হৃদয়ত স্থান দিব নাপায়, কাৰণ এজন অযোগ্য ব্যক্তিয়ে আপোনাক মানসিকভাৱে ধ্বংস কৰাৰ ক্ষমতা ৰাখে। তুমি যদি আনৰ জীৱনত আশাৰ দীপ জ্বলোৱা, তেনেহ'লে তাৰ পোহৰে তোমাৰ আগুৱাই যোৱাৰ পথো উজ্বলি উঠিব। এখন সংসাৰত স্বামীতকৈ বেছি স্ত্ৰীয়ে হিচাপ ৰাখিব লাগে। স্ত্ৰীয়ে হিচাপ নাৰাখিলে সংসাৰখনত উন্নতি কৰা সম্ভৱ নহয়। গুগলে পাৰে যিদৰে পৃথিৱীৰ সকলোবোৰ পথ দেখাবলৈ, ঠিক তেনেদৰে মিছা নোকোৱা এজন মানুহে পাৰে সত্যৰ পথ দেখাবলৈ। আগতে মানুহে বিপদৰ সময়ত কাষত থিয় দিছিল, এতিয়া মানুহে কেৱল চেলফি তোলাৰ সময়ত কাষত থিয় দিয়েহি। এইখন পৃথিৱীৰ সকলোতকৈ কোমল বস্তুটোৱেই হৈছে মানুহৰ মনটো। এইটো ভাঙোতে কোনো সাঁতুৰিৰ প্ৰয়োজন নহয়, কেৱল মাত্ৰ মুখৰ দুই এষাৰ অৱহেলিত কথাই যথেষ্ট। কিছুমান ল'ৰাই প্ৰয়োজন পুৰুষ হ'লে গাৰ্লফ্ৰেণ্ডৰ হাতখন এৰি দিয়ে, আৰু কিছুমান ল'ৰাই অপ্ৰাণ চেষ্টা কৰে গোটেই জীৱন তেওঁৰ হাতখন ধৰি ৰখাৰ বাবে। যিজনে তোমাক অতিৰিক্ত ভাল পায় তেওঁক হেৰাই যাবলৈ নিদিবা, কাৰণ এইখন পৃথিৱীত ঘৃণা কৰা মানুহৰ অভাৱ নাই, কিন্তু ভাল পোৱা মানুহৰ বহুত অভাৱ। চকুৰ পানী হৈছে সকলোতকৈ মূল্যৱান পানী, কাৰণ কিয় জানেনে? পৃথিৱীত বহুত ধৰণৰ পানী থাকিলেও একমাত্ৰ চকুৰ পানীয়ে বুজাব পাৰে কাৰোবাক হেৰুৱাৰ বেদনাটো। নিজৰ একান্ত গোপন কথাবোৰ নিজৰ মাজতে ৰাখিব লাগে, কাৰণ ভৰসাৰ হাতখন যিমানেই বিশ্বস্ত নহওক কিয়, স্বাৰ্থত আঘাত লাগিলে ৰূপ সলাবলৈ অলপো সময় নালাগে। বেছি ভদ্ৰ নহ'ব, কাৰণ এই যুগত ভদ্ৰতাক মানুহে দুৰ্বলতা বুলি ভাবে। সেয়েহে পৰিস্থিতি অনুযায়ী ৰিয়েক্ট কৰাটো সকলোতকৈ ভাল পন্থা। যেতিয়া আপুনি বুজিব পাৰিব ভগৱানৰ বাহিৰে আপোনাৰ আৰু কোনোৱেই নাই, তেতিয়া আপুনি এইটো বুজিব লাগিব, ভগৱানক পালে আপোনাৰ আৰু একোৰে দৰকাৰ নাই। মনে মনে থাকিবলৈ চেষ্টা কৰক, আপোনাৰ দাম বাঢ়ি যাব। কম কথা পাতক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কম কথা পাতিব, আপোনাৰ কথাবোৰ মূল্যৱান হ'ব। এদিন সকলোৱে ক'ব তেওঁ কি কয় শুনো। অনবৰতে কথা কৈ থাকিলে আপোনাৰ কথাৰ কোনো মূল্য নাথাকিব। আনক দুখ দি বাচি থকাতকৈ দুখ লৈ বাচি থকাটো বেছি উত্তম, কাৰণ নিজৰ কষ্টৰ বাবে আনৰ ওচৰত উত্তৰ দিবলৈ নহয়, কিন্তু আনক কষ্ট দিলে উৰে জীৱন তেওঁৰ অভিশাপ হৈ মূৰত লৈ চলিবলগীয়া হয়। জীৱনৰ এটা পৰ্যায়ত আহি আপুনি বুজিবলৈ পাৰিব সকলোতকৈ ভাল মুহূৰ্তবোৰ আপুনি বহুত আগতেই পাৰ কৰি গুচি আহিছে। আনক পৰিৱৰ্তন কৰাটো প্ৰায় অসম্ভৱ, সেয়েহে নিজকে পৰিৱৰ্তন কৰি লোৱাটো বুদ্ধিমানৰ কাম।
এনেকুৱা এখন হৃদয় তৈয়াৰী কৰা যিটো কোনেও কেতিয়াও ভাঙিব নোৱাৰে। এনেকুৱা এটা হাঁহি তৈয়াৰী কৰা যিটো কেতিয়াও কাৰোৰে বাবে কষ্টৰ কাৰণ নহ'ব। এনেকুৱা এটা সম্পৰ্ক তৈয়াৰী কৰা যিটো কেতিয়াও শেষ নহ'ব। এনেকুৱা এখন হাতত ধৰা যিয়ে কেতিয়াও এৰি নিদিয়ে। সেয়েহে সকলোবোৰ পাহৰি অলপ টোপনি লওক, নিজৰ যত্ন লওক, পাত্তা নিদিব। আশে পাশে যি হৈ আছে মানি লওক। বিশ্বাস কৰক, আপুনি টোপনি গ'লে কোনো কষ্টই আপোনাক দুৰ্বল কৰিবলৈ নোৱাৰে। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।